অসমৰ ৰাজ্যৰ বৰ্তমান সময়ত কোনো ধৰণৰ সমস্যা নাই আমাৰ কেৱল সমস্যা আছে যদি অসমত সেয়া হৈছে মিয়া সমস্যা মূল্যবৃদ্ধি কিবা সমস্যা নেকি এই 3 টকা 4 টকা এটা মূল্যবৃদ্ধি হতে আপোনালোকে ইমান কিয় চিঞৰ বাখৰ কৰিছে আমিতো আশা কৰিছো দেশখন তথা ৰাজ্যখনৰ উন্নয়নৰ বাবদ আমিতো 50-60 টকা যদিও মূল্যবৃদ্ধি হৈ যায় প্ৰতি লিটাৰ পেট্ৰলত বা অন্যান্য সামগ্ৰীসমূহত আমাৰ একো টেনচন নাই আমাৰ মূল্যবৃদ্ধি সমস্যা নহয় আমাৰ মূল সমস্যা হৈছে মিয়া আপুনি কাপোৰ পিন্ধি আছে আপুনি কাপোৰ পিন্ধি থাকক আপোনাৰ গাৰ কাপোৰ যেতিয়া খুলিবলৈ আৰম্ভ কৰিব তেতিয়া কিন্তু আপোনালোকে ৰাজপথত প্ৰতিবাদ কৰিবলৈ ওলাই আহি একো লাভ নহব আপুনি পিন্ধি থকা কাপোৰযোৰ গাত কিমান দিন থাকিব এই কথাটো আপোনালোকে বৰ্তমান সময়তে ভবাটো অত্যন্ত জৰুৰী আমাৰ মূল সমস্যা হিচাপে এই হিন্দু মুছলিমৰ ওপৰতে মই কথাটো কলো এই যে মূল্যবৃদ্ধি হ'ব এই মূল্যবৃদ্ধি কোনো হিন্দু বা মুছলমান বা আঁচনি পোৱাসকল বা কোনোবা দলৰ সমৰ্থক সেইসকলক পৃথকে পৃথকে নিদিয়ে প্ৰতিজনৰ ওপৰত একেধৰণে এই মূল্যবৃদ্ধিয়ে ভালকৈ মাধমাৰ খুধাব আৰু বৰ্তমান সময়ত দল সংগঠন বিৰোধী সজাগ জনতা লেখক বুদ্ধিজীৱী কোনো নাই এইবোৰৰ ওপৰত বৰ্তমান সময়ত কথা পোনপটীয়াকৈ কোৱা বা আলোচনা কৰা মানুহবোৰ কোনো নাই বৰ্তমান সময়ত পেট্ৰলত বৃদ্ধি পাইছে 3 টকা 14 পইচাকৈ আৰু ডিজেলত বৃদ্ধি পাইছে 3 টকা 11 পইচাকৈ এই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে সেই ৰেপিড' চালক সেই সাধাৰণ গাঁওখনৰ পৰা ওলাই আহি গুৱাহাটী মহানগৰীত এটা ৰুম লৈ খাদ্য সামগ্ৰী ইমান দাম দি কিনি অত্যাধিক বস্তুবোৰৰ দাম দি কিনি মিঠাতেল আলু মিঠাতেল পিঁয়াজ দাইল সবতে মূল্য বৃদ্ধি আৰু আজি পেট্ৰল ডিজেলত মূল্য বৃদ্ধি এই ব্লিংকিট কৰি বা অনলাইন ডেলিভাৰী খাদ্য ডেলিভাৰী দি যিটো লৰাই আজি গুৱাহাটী মহানগৰীত কাম কৰি আছে মাহেকৰ মূৰত এই ৰুম ভাড়াৰ পৰা আদি কৰি কাৰেণ্টৰ বিলৰ পৰা আদি কৰি পানী বিলৰ পৰা আদি কৰি এই বাপেক মাকৰ যেতিয়া ঔষধ গিটা কিনিবৰ কাৰণে তাহাঁতি তৰ্পিব লাগিব বা চিন্তা কৰিব লাগিব তেতিয়াহ'লে ভাবক একাংশই এই বিষয়বস্তুবোৰ খুব তুলুঙা মন্তব্যৰে বিভূষিত কৰি আছে কিন্তু জীৱনত মই এইটো কাৰণে আকৌ কৈছো যে গাৰ কাপোৰগিটা আপুনি যেদিনাখন খুলি আজি বৰ্তমান সময়ত খুলিও গৈছে কিন্তু এজন মানুহকে সন্তুষ্ট কৰাত সকলো লাগি আছে যিদিনাখন আপোনাৰ গা উলংগ হৈ পৰিব সেইদিনাখন ৰাজপথলৈ ওলাই প্ৰতিবাদ কৰি কিন্তু লাভ নাই সেই যুৱকজনক খুৰক যিজন যুৱকে মাহেকৰ মূৰত নিজৰ পিতৃ মাতৃৰ ঔষধগিটা কিনিবলৈ চিন্তা কৰে ঔষধৰ কথাটো কওঁতে মনলৈ আহিছে আমি এই মুহূৰ্তত আজিৰ দিনটোত যেতিয়াই নিউজ চাম বা বাতৰি চাম তেতিয়াই ক'ব যে এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ জনাব বিচাৰিছো মূল্য বৃদ্ধিয়ে সেঞ্চুৰী কোবাইছে নিৰ্বাচনৰ সময়ত যিবোৰ প্ৰতিশ্ৰুতি দিছিলে মূল্য বৃদ্ধিৰ হ্ৰাসৰ পৰা আদি কৰি সকলো চৰকাৰখনক এই কামবোৰ কৰিবলৈ আপোনালোকে প্ৰেছাৰ দিয়ক আপুনি কোনোবা এটা দলক সমৰ্থন কৰক একো ডাঙৰ কথা নহয় কিন্তু চৰকাৰখনে যেতিয়া কিবা এটা সিদ্ধান্ত ল'ব সৰ্বসাধাৰণ জনতাৰ মূৰত যেতিয়া মাধমাৰ পৰিব সমস্যাৰ সন্মুখীন হ'ব প্ৰতিজনে সেই চৰকাৰখন প্ৰতিজন সাধাৰণ নাগৰিকৰ অৰ্থাৎ অসমবাসী ৰাইজৰ হয় গতিকে প্ৰতিজন নাগৰিকে বেয়াটোক বেয়া বুলি ক'ব পৰা সাহসকণ ৰাখিব লাগে সমৰ্থন কৰা মানে আপুনি যে বেয়াটোক যদি আঙুলি টুৱাব নোৱাৰো বুলি ভাবিছে তেতিয়াহ'লে আপুনি মূৰ্খৰ স্বৰ্গত বাস কৰাতকৈ কোনো গুণেই কম নহয় আপুনি বৰ্তমান সময়ত চাওক কেৱল মাত্ৰ আজি বিগ ব্ৰেকিঙত পেট্ৰল ডিজেলৰ এই শব্দটো দুটাই বেছি স্থান পাইছে কাৰণ এই দুটাৰ লগত আমি দৈনন্দিন জীৱনত ওতপ্ৰোতভাৱে জড়িত ইয়াৰ লগতে যি আমাৰ যি খাদ্য অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ তালিকাত আমি গাখীৰ দাইল মিঠাতেল আমুল যি নহওক প্ৰতিটো বস্তুৰ মূল্য বৃদ্ধি হৈছে দুগুণ এই মূল্য বৃদ্ধিৰ ওপৰতো কাৰো মাত নাই অত্যন্ত এটা জৰুৰী বস্তু হৈছে আমাৰ খাদ্য বস্ত্ৰ বাসস্থান কিন্তু বৰ্তমান সময়ত আমাৰ স্বাস্থ্যটো কাৰণে যি চিকিৎসালয়ত মেডিচিনৰ প্ৰয়োজন হয় সেই মেডিচিনত ইমানেই দাম বৃদ্ধি হৈছে এই মেডিচিন কেইটাৰ কথা কোনেও আলোচনা নকৰে কিয় বৰ্তমান সময়ত কি বিৰোধী এই দল সংগঠন তেখেতলোক কি বিহু যেনেকৈ বহাগৰ বিহুত কুলি আহে একেবাৰে নিমাত বহুতো ভেটি শক্তিশালী কৰিবলৈ লাগি আছে নিজৰ ভেটিটোৱে যাওঁ হৈছে স্বাস্থ্যক যদি খাবলৈ নাপায় মানুহে তাৰপিছত আৰু ভেটি মাটি ৰাইজৰ কাম কৰিম কিবা কৰিম এইবোৰ কৰি থাকি কিবা লাভ আছে নেকি আজিৰ দিনটোত যিটো প্ৰেক্ষাপটত আজিৰ যি চৰ্চা হ'ব লাগিছিলে একো ধৰণৰ চৰ্চা নাই আৰু বিৰোধী এইটো কাৰণেই অসমত বিৰোধীক আস্থা বিশ্বাসত মানুহে ল'ব পৰা নাই সেই দিনবোৰৰ কথা মনত আছেনে কোনোবাই গেছৰ চিলিণ্ডাৰ হাতত লৈ কোনোবাই পিঁয়াজৰ মালা ডিঙিত পিন্ধি কোনোবাই গৰু হৈ হাল টানি যে ৰাজপথত প্ৰতিবাদ কৰিছিলে সেইবোৰ মনত আছে নাই বৰ্তমান সময়ত প্ৰতিবাদৰ পৰা বহু যোজন দূৰত মানুহবোৰ গুচি গ'ল কোনোবাই ভয় ভিত্তিতে হওক বা কোনোবাই দলটা সমৰ্থন কৰিছো সমৰ্থন কৰা দলটোক যদি মই বিত্ৰে কৰিবলৈ যাওঁ তেতিয়া মোক বেয়া পাব বা মোক আঁচনি কাটিব কিবা কিবি ভয়তে হওক বিভিন্ন কাৰণত কিন্তু এই বিৰোধী নামৰ যিটো গণতন্ত্ৰত বিৰোধী শাসক আৰু বিৰোধী দুটা পক্ষৰ এই বিৰোধী পক্ষটো ক'ত গ'ল বিৰোধী পক্ষটো মাত নামো নিচান যে বৰ্তমান সময়ত নাইকিয়া হৈ গ'ল কাৰণ কি এইখিনি সময়ত ডাঙৰ প্ৰশ্ন সাধাৰণ জনতাই এই চৰকাৰখন বনাইছিলে মই আকৌ কৈছো ইলেকশ্যনৰ আগতো কৈছো আজিৰ দিনটোতো কৈছো আপোনাৰ এই হাতৰ বুটামৰ টিপাটোতে 5টা বছৰ শাসন কৰিবলৈ তেখেতলোকে সুবিধা পাইছে দিল্লী দিছপুৰৰ মছনদ দখল কৰিবলৈ সুবিধা পাইছে আৰু এই সুবিধা কোনে দিছে ৰাইজে দিছে গতিকে ৰাইজে সমস্যাৰ যেতিয়া সন্মুখীন হ'ব আপুনি কথা সুধিব পৰাৰো
আপোনাৰ সামৰ্থ্য আছে সেইকণ সাহস অন্তত বুকুত ৰাখক তাৰ পাছত আপোনালোকে তেখেতলোকৰ প্ৰশ্ন সোধক যে মূল্য বৃদ্ধিৰ বিষয়টো আপোনালোকে অগ্ৰাধিকাৰ কিয় নিদিয়ে কেৱল মাত্ৰ আমুকত যুদ্ধ হৈছে তামুকত যুদ্ধ হৈছে সেই আত্মনিৰ্ভৰ ভাৰত এই শব্দটো কিয় কৈছিলে একো নাই কেৱল মাত্ৰ জুমলাবাজ আমাক মাত্ৰ ঘৰৰ ভিতৰত ভৰাই ভৰাই সকলো বস্তু আমাৰ ওপৰতে পৰিব আমি কৰিম আমাৰ ওপৰতে পেলাব তাৰপিছত তেখেতলোকো মুকলিমূৰীয়াকৈ ঘূৰি ফুৰিব এইবোৰ দুদিনৰ কাৰণে এইবোৰ নাটক কিবা কিবি কৈ এইবোৰ মূল্য বৃদ্ধি এই 5টা বছৰত আপোনালোকে চাই থাকক কি হ'বলৈ গৈ আছে কথাবোৰ মনত ৰাখিব একদম ভয়াৱহ পৰিস্থিতি হ'বলৈ গৈ আছে একদম এতিয়াতো বহুত ডাঙৰ ডাঙৰ কথা ক'বলৈ আহে হিমন্ত বিশ্ব শৰ্মাই তেওঁতো আমি শপত গ্ৰহণৰ দিনাৰ পৰা আমি দেখি আছো তেওঁতো বহুত ডাঙৰ একদম অসমক বদলাই দিয়াৰ কথা কৈ আছে আজি তেওঁৰ শপত গ্ৰহণ কৰাৰ পাছতে কিয় অসমৰ ৰাইজে চলিব পৰা নাই সেই প্ৰশ্নটো আমি উত্থাপন কৰিছো কিন্তু বিজেপিৰ দিনত আমি দেখিলো আচলতে 14 চনৰ পৰা ধাৰাবাহিকভাৱে মূল্য বৃদ্ধি হৈ আছে কোনো দিনে যে বিজেপি চৰকাৰে মূল্য বৃদ্ধি হ্ৰাস কৰিলে সেয়া আমি কেতিয়াও দেখিবলৈ নাপালো পোষ্টাৰ দেখিছিলো কিন্তু পোষ্টাৰ দেখিছিলো বহুত হোৱা মেহংগাই কিবা মোদী চৰকাৰ তেনেকুৱা পোষ্টাৰ বহুত দেখিছিলো পেট্ৰল ডিজেলৰ বহুত মাৰ পৰিছে জনতাৰ ওপৰত এই তাৰ পৰিত্ৰাণ মোদীয়ে দিব সেই পোষ্টাৰ হোৰ্ডিং দেখা পাইছিলো কিন্তু সেই ভাল দিন আমি কেতিয়াও নাপালো ইলেকশ্যনৰ আগত কনভয় কমাইছিলে নে নাই সিদিনা ইয়াত শপত গ্ৰহণ খানাপাৰাত যে হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিছিলে সেইদিনা আচলতে সেই কনভয় কমাইছিলে নে নাই সেই যে চাৰ্টাৰ্ড ফ্লাইট যে আপোনাৰ 40খনমান আনিছিলে VVIP গোটেই গুৱাহাটী যে নধৰা হৈ গৈছিলে সেইবিলাক মানুহ জানো আপোনাৰ এখন দুখন গাড়ীত আহিছিলে নে তেওঁলোকৰ লাইনটো আপোনাৰ 100-200 মানে কনভয় আছিলে সেইটো আমি প্ৰশ্নটো উত্থাপন কৰিছো আজিহে আপোনাৰ দেশভক্তি মনত পৰিলে আজিহে দেশপ্ৰেম জাগি উঠিলে আপোনালোকৰ মানে এই যে আপোনাৰ ইমান দিন মস্তি যে কৰিলে সেই যুদ্ধ কালি হোৱা নাই সেই কথা মই কৈছো সেই যুদ্ধ 5 মাহৰ আগৰ পৰা চলি আছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে ভাল দিনৰ সপোন দেখুৱাই বিজেপি চৰকাৰৰ দিনত সাংঘাতিক ধৰণে মূল্য বৃদ্ধি হৈছে যোৱাকালিৰ পৰা আপোনালোকে নিশ্চয় দেখা পাইছে যে পেট্ৰল প্ৰায় 103 টকা হ'ল আৰু ডিজেল 95 টকা হৈছে গেছ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম আজিৰ দিনটোত 3293 টকা হৈছে এই মুহূৰ্তত আচলতে অসমৰ ৰাইজ কোনো কাৰণতে চলিব পৰা নাই আপোনালোকে নিশ্চয় দেখা পাইছে কেৱল পেট্ৰলজাত সামগ্ৰীৰ যে দাম বৃদ্ধি হৈছে তেনেকুৱা নহয় আজি যদি অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত চাই আজি চাউল দাইল যিবিলাক আমাৰ প্ৰয়োজনীয় দৈনন্দিন প্ৰয়োজনীয় খাদ্য সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধি হৈছে এই চৰকাৰখনে এতিয়া ক'ব যে মধ্যপ্ৰাচ্যত যুদ্ধ চলি আছে গতিকে এতিয়া দাম অধিক দামত ৰাইজে চলিব লাগিব সেই কথা ক'ব সেইটো বোলে দেশভক্তিৰ নিয়ম বুলি কৈছে গতিকে সেই কথা নহয় এই যুদ্ধ কালি আৰম্ভ হোৱা নাই নহয় এই যুদ্ধ আজি 5 মাহ উকলি গৈছে ইৰাণ ইজৰাইলৰ যুদ্ধ আজি হোৱা নাই সেই কথা ক'লে নহ'ব আপোনালোকে নিশ্চয় জানে আজিৰ দিনটোত পেট্ৰলত আজি কেন্দ্ৰীয় চৰকাৰে 19 টকা চাৰ্জ কৰে পাৰ লিটাৰত আজি যদি চাই আপোনালোকে আজি অসম চৰকাৰ আজি হিমন্ত বিশ্ব শৰ্মাই 1 লিটাৰ পেট্ৰলত 18 টকা 80 পইচা চাৰ্জ কৰে গতিকে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ মিলি প্ৰায় 39 টকা চাৰ্জ কৰে তাৰ পাছত তেওঁলোকে এতিয়া যুদ্ধৰ কথা ক'বলৈ আহে আপোনালোকে যদি ইমানে অসমৰ ৰাইজক ভাল পায় ভাৰতৰ জনগণক যদি ইমানেই ভাল পায় তেনেহ'লে আমাৰ ওপৰত সাধাৰণ জনতাৰ ওপৰত আৰোপ কৰা সেই আকাশলংঘী যিটো টেক্স সেইটো কিয় কমাই দিব নোৱাৰে একদম এতিয়াতো বহুত ডাঙৰ ডাঙৰ কথা ক'বলৈ আহে হিমন্ত বিশ্ব শৰ্মাই তেওঁতো আমি শপত গ্ৰহণৰ দিনাৰ পৰা আমি দেখি আছো তেওঁতো বহুত ডাঙৰ একদম অসমক বদলাই দিয়াৰ কথা কৈ আছে আজি তেওঁৰ শপত গ্ৰহণ কৰাৰ পাছতে কিয় অসমৰ ৰাইজে চলিব পৰা নাই সেই প্ৰশ্নটো আমি উত্থাপন কৰিছো আজিৰ দিনটো সঁচা কথা ক'বলৈ গ'লে বাণিজ্যিক চিলিণ্ডাৰ 3293 টকা ভাবি চাওক আপোনালোকে কোনটো জনমত এই এনেকুৱা ধৰণে মূল্য বৃদ্ধি হৈছিল আগতে আমি এনেকুৱা মূল্য বৃদ্ধি কেতিয়াও দেখা নাই তেওঁলোকে মূল্য বৃদ্ধি হ্ৰাস কৰাৰ কথা কৈছিলে কিন্তু বিজেপিৰ দিনত আমি দেখিলো আচলতে 14 চনৰ পৰা ধাৰাবাহিকভাৱে মূল্য বৃদ্ধি হৈ আছে কোনো দিনে যে বিজেপি চৰকাৰে মূল্য বৃদ্ধি হ্ৰাস কৰিলে সেয়া আমি কেতিয়াও দেখিবলৈ নাপালো পোষ্টাৰ দেখিছিলো কিন্তু পোষ্টাৰ দেখিছিলো বহুত হোৱা মেহংগাই কিবা মোদী চৰকাৰ তেনেকুৱা পোষ্টাৰ বহুত দেখিছিলো পেট্ৰল ডিজেলৰ বহুত মাৰ পৰিছে জনতাৰ ওপৰত এই তাৰ পৰিত্ৰাণ মোদীয়ে দিব সেই পোষ্টাৰ হোৰ্ডিং দেখা পাইছিলো কিন্তু সেই ভাল দিন আমি কেতিয়াও নাপালো গতিকে আমাৰ স্পষ্ট কথা এনেকৈ আচলতে আকাশলংঘী মূল্য বৃদ্ধিৰ জৰিয়তে সাধাৰণ মানুহক জীয়াই থকাৰ যিটো পৰিৱেশ তেওঁলোকে নাইকিয়া কৰি পেলাইছে এইটো কাৰ্যসূচী বন্ধ কৰিব লাগিব ৰাইজে সন্মান সহকাৰে জীয়াই থাকিবলৈ পাব লাগিব কোনো কাৰণতে এনেকৈ আচলতে ৰাজ্যৰ ওপৰত মাধমাৰ সোধা যিটো কাৰ্যসূচী বিজেপি চৰকাৰে আনিছে ইয়াক কেতিয়াও গ্ৰহণ কৰা নহয় তাৰ কাৰণে আমি স্পষ্ট কৰিছো আগত কনভয় কমাইছিলে নাই ইলেকশ্যনৰ আগত কনভয় কমাইছিলে নে নাই সিদিনা ইয়াত শপত গ্ৰহণ খানাপাৰাত যে হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিছিলে সেইদিনা আচলতে সেই কনভয় কমাইছিলে নে নাই সেই যে চাৰ্টাৰ্ড ফ্লাইট যে আপোনাৰ 40খনমান আনিছিলে VVIP গোটেই গুৱাহাটী যে নধৰা হৈ গৈছিলে সেইবিলাক মানুহ জানো আপোনাৰ এখন দুখন গাড়ীত আহিছিলে নে তেওঁলোকৰ লাইনটো আপোনাৰ 100-200 মানে কনভয় আছিলে সেইটো আমি প্ৰশ্নটো উত্থাপন কৰিছো আজিহে আপোনাৰ দেশভক্তি মনত পৰিলে আজিহে দেশপ্ৰেম জাগি উঠিলে আপোনালোকৰ মানে এই যে আপোনাৰ ইমান দিন মস্তি যে কৰিলে সেই যুদ্ধ কালি হোৱা নাই সেই কথা মই কৈছো সেই যুদ্ধ 5 মাহৰ আগৰ পৰা চলি আছে সেই যুদ্ধৰ কাৰণে তেওঁলোকে দুহাই দিছে আৰু এতিয়া যে তেওঁলোকে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা নাই সেই ব্যৰ্থতা স্বীকাৰ কৰিব যে নোৱাৰে সেই কাৰণে তেওঁলোকে দেশবাসীক এই আহ্বানটো জনাইছে আচলতে বেলেগ একো কথা নাই সেইটো স্পষ্ট এইবাৰ আহিছো 3 নম্বৰ এপিছডলৈ এইটো এপিছডত মই ক'ম লিভ ইন ৰিলেশ্যনশ্বিপটো কি কাৰণত মানুহে ভাল বুলি কয় বা বেয়া বুলি কয় ইয়াৰ বৈধতা
আমি সমাজে কেনেধৰণে লৈছোঁ। গতিকে পুৰণি যদি আমি খুচৰিবলৈ যাওঁ তেতিয়াহ'লে মানুহৰ সদায় স্বভাৱৰ লগত এটা কথা আছে, মানুহে স্বাধীনতাটোৱে আটাইতকৈ ডাঙৰ অৱদান বুলি ভাবে। স্বাধীনতাটো মানুহৰ জীৱনৰ আটাইতকৈ পৃথিৱীয়ে দিয়া ডাঙৰ অৱদান। মই সদায় এটা কথা আপোনালোকক কওঁ, কমপ্লিট ফ্ৰীডম এণ্ড এবছলিউট কণ্ট্ৰল, এই কথাটো মই ষ্টুডেণ্টবিলাককো কওঁ, এই কথাটো মই যাকে লগ পাওঁ সকলোকে কওঁ, নিজৰ জীৱনতো মই ভাবোঁ যে কমপ্লিট ফ্ৰীডম এণ্ড এবছলিউট কণ্ট্ৰল। গতিকে নৈতিকতাৰ কথাটো যেতিয়া আহে তেতিয়া আইনৰ কথাটো তাত কিমান প্ৰযোজ্য হয় এইটো কিন্তু দৰকাৰী কথা। তাৰপিছত মই চৰকাৰী কথাটো পিছতেই থাকিব। প্ৰথম কথাটো হৈছে নৈতিকতা, আইন, স্বাধীনতা, মৌলিক অধিকাৰ, এইবিলাকত চৰকাৰ কিমানখিনিলৈকে আহিব বা লেজিছলেচাৰ কিমান দূৰলৈকে আহিব, জুডিচিয়াৰী কিমান দূৰলৈকে আহিব, আৰু আমি সমাজ হিচাপে বা মানুহ হিচাপে কিমান দূৰলৈকে যাম, এইবিলাকৰ লগত অপৰাধৰ কি সম্পৰ্ক থাকিব। আৰু এনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপবিলাক বন্ধ হৈ গ'লে সমাজত অপৰাধ কমিবনে নাই বা সমাজৰ হিতকাৰী বা অহিতকাৰী কিবিলাক মেইন ফেক্টৰ আছে। এতিয়া যদি মেইন ফেক্টৰ বুলি কওঁ তেতিয়াহ'লে ড্ৰাগ এডিকশ্যন, তেতিয়াহ'লে মদ খোৱাটো, তেতিয়াহ'লে বিভিন্ন হত্যা, তেতিয়াহ'লে ফেমিলিৰ মাজত, পৰিয়ালবিলাকৰ মাজত হিংসা, হত্যা। এতিয়া নতুনকৈ যিবিলাক আমি দেখিছোঁ পেণ্ডেমিকৰ পিছত বেছিভাগ ৰিলেশ্যনত আমি দেখিছোঁ, অসমতেই মই ধৰি লৈছোঁ, অসমতে এই বিষয়ে আমি যথেষ্ট গৱেষণা কৰি থাকোঁ কাৰণে কৈছোঁ, এই বিষয়ত আটাইতকৈ দেখিছোঁ যে ক্ৰাইম ৰেটটো বাঢ়িছে আৰু বেছিবিলাক ঘৰুৱা হিংসা বাঢ়িছে। বাপেকে ল'ৰাক কাটি দিলে, ল'ৰাই বাপেকক কৰিলে, ঠিক সেইদৰে নাৰী নিগ্ৰহ, সেইদৰে আমি জীৱনত কেতিয়াও নুশুনিবলগীয়া কথা পৰিয়ালৰ মাজত হৈছে। যেনেকৈ নিজৰ ছোৱালীক নিজৰ দেউতাকে নিগ্ৰহ কৰিছে, ককাকে নিগ্ৰহ কৰিছে, এনেকুৱাবিলাক কথা শুনিবলৈ মন নাযায়। গতিকে অপৰাধৰ তাৰ উপৰিও এটা ডাঙৰ কথা হৈছে যে মহিলাসকলৰ যিটো ছেক্স ট্ৰেড বুলি কোৱা হয়, অৰ্থাৎ কিছু জেগাৰ পৰা মহিলাসকলক বাহিৰত কাম দিম বুলি কৈ পেলাই তেওঁলোকক বেচা হয়। তাৰোপৰি ডাঙৰ কথা হৈছে ৰেড লাইট এৰিয়াবিলাক, অৰ্থাৎ এইখিনিতো চলি আছে, আগৰ পৰা চলি আছিলে, এতিয়াও চলি আছে, তেতিয়াও চলি আছে। গতিকে অপৰাধৰ লগত লিভ ইন ৰিলেশ্যনশ্বিপৰ সম্পৰ্ক দূৰলৈ আছে বুলি ক'লেও মিছা কথা কোৱা নহয়, যদিও বহুতো সম্পৰ্কত দেখা যায় যে ঘৰুৱা সম্পৰ্কক বাদ দি, বিবাহক বাদ দি কিছু দিশত যে এই লিভ ইন ৰিলেশ্যনশ্বিপবিলাকত কোনো ধৰণৰ ৰেজিষ্টাৰ্ড বা কোনো ধৰণৰ প্ৰমাণ নথকাৰ কাৰণে এনেকুৱা সম্পৰ্কবিলাক লুকুৱাই থোৱাৰ কাৰণে সাধাৰণতে অপৰাধ কৰি পেলাই অপৰাধী পলাই যায়। সেইটো এটা এংগল আছে, নথকা নহয়, কিন্তু তাৰ মানে এইটো নহয়, আমি এইটো প্ৰমাণ কৰিব নোৱাৰোঁ যে লিভ ইন ৰিলেশ্যনশ্বিপেই সমাজৰ একমাত্ৰ অহিতকাৰী কথা। অহিতকাৰী কৰা কথাৰ ভিতৰত মই মদ, ড্ৰাগ এডিকশ্যন, এতিয়া মদৰ লাইচেঞ্চ আছে, দিয়া হৈছে। গতিকে এইটো ড্ৰাই ষ্টেট, গুজৰাট ড্ৰাই ষ্টেট, মিজোৰাম ড্ৰাই ষ্টেট। আমাৰ চৰকাৰে কিন্তু কৰ কাটলৰ কাৰণে AGP গভৰ্ণমেণ্টৰ পিছৰ পৰা বহুত আমি গলিত মানে এনেকুৱা ধৰণৰ মদৰ মহল আছে। গতিকে যেতিয়ালৈকে মদৰ দোকান আছে, যেতিয়া মদৰ দোকান থাকিব মানুহে মদ খাবই। গতিকে মদ খোৱাৰ লগে লগে অপৰাধ বাঢ়িব। আৰু সেইকাৰণে বুদ্ধ ধৰ্মটো পঞ্চশীলত এডিকশ্যনটো পঞ্চশীলৰ এটা অংগই হয়। সনাতনী সভ্যতাটো এডিকশ্যন একেবাৰে নহয়। তেনেকৈ ৰোজাৰ সময়ছোৱাত কোনো মুছলিম মানুহে কেতিয়াও মাদক দ্ৰব্য গ্ৰহণ কৰিব নোৱাৰে। তাৰমানে এইটো স্বাস্থ্যৰ কাৰণে নহয়, সমাজৰ কাৰণেও বেয়া। ঠিক সেইদৰে ড্ৰাগ এডিকশ্যন, ঠিক সেইদৰে আমি যে বাৰে বাৰে কৈ থাকোঁ, বহুত ধৰণৰ চেনেল এইবিলাক লৈয়ে চলি থাকে, এইবিলাক কৈয়ে চলি থাকে, সেইবিলাক হৈছে যে আমাৰ ইয়াতে অনৈতিক কামবিলাক বাঢ়িছে। যেনেকৈ আপোনাৰ হানি ট্ৰাপিং, যেনেকৈ বহুত ঠাই ৰেইড হৈছে য'ত বিভিন্ন ধৰণৰ নকৰিবলগীয়া অনৈতিক কাৰ্যকলাপ হৈছে। তাত কিন্তু লিভ ইন ৰিলেশ্যনশ্বিপৰ লগত দূৰ সম্পৰ্ক নাই। গতিকে সেইবিলাকো বন্ধ কৰাটো উচিত না। লিভ ইন ৰিলেশ্যনশ্বিপ সেই তালিকাত আটাইতকৈ শেষতহে পৰিব। গতিকে এতিয়া আমি চাম কনষ্টিটিউশ্যনেল ৰাইটটোৰ কথা। কনষ্টিটিউশ্যনেল ৰাইটৰ কথা ক'বলৈ হ'লে আমি ফাণ্ডামেণ্টেল ৰাইটছৰ কথা ক'ব লাগিব।
ফাণ্ডামেণ্টেল ৰাইটছ অৰ্থাৎ মৌলিক অধিকাৰত 21তে আপুনি দেখিব 21 অনুচ্ছেদত যে ৰাইট টু ফ্ৰীডম অফ এক্সপ্ৰেছন আৰু ৰাইট টু প্ৰাইভেচি বা প্ৰিভেচি অৰ্থাৎ ব্যক্তিগত জীৱনৰ চইচৰ ওপৰত অধিকাৰটো মৌলিক অধিকাৰৰ এটা। আপুনি কোনেও মোক আঙুলিটোৱে ক'ব নোৱাৰে মই কি খাম, কোনেও মোক আঙুলি কোৱাই ক'ব নোৱাৰে মই কাৰ লগত থাকিম, কোনেও মোক আঙুলিটোৱাই ক'বই নোৱাৰে যদি ইয়াৰ লগত ইম'চনেল বণ্ডিং থাকে বা বিভিন্ন ধৰণৰ কাৰণ থাকে। আৰু এটা ডাঙৰ কথা যে লিভ ইন ৰিলেশ্যনশ্বিপত মই নিজৰ কিতাপতো লিখিছোঁ যে লিভ ইন ৰিলেশ্যনশ্বিপৰ দৰকাৰী হয় নে নহয় কথাটোৰ লগত ইম'চনেল অৰ্থাৎ আৱেগিক সম্পৰ্ক এটা বহুত দৰকাৰী। এতিয়া জেনজিক যদি আপুনি সোধে বেছিভাগে একেটা ঘৰত যে থাকে মানে তেওঁলোক লিভ ইন ৰিলেশ্যনশ্বিপ নহয়। বেংগলোৰ বা বাকীবিলাক ঠাইত আমাৰ ঘৰৰো পৰিয়ালৰ বহুত মানুহ সিহঁতি ল'ৰা ছোৱালী একেলগে থাকিলে এইটো নুবুজায় যে তেওঁলোক কিবা ধৰণৰ যৌন সম্পৰ্কত আছে। তেওঁলোকে বহুতে হয় কি কেতিয়াবা ভাড়াঘৰ নিদিয়ে কাৰণে ছিংগল ছোৱালী এজনীক বা ছিংগল ল'ৰা এটাক নিদিয়ে কাৰণে কেতিয়াবা এনেকুৱা বহুত ফানি কথা আছে আৰু এইবিলাক লৈ বহুত চিনেমা বা শ্বৰ্ট ফিল্মো হৈ আছে। মই নিজেও বস্তুটো মন কৰিছোঁ যে কেতিয়াবা হাজবেণ্ড ৱাইফ বুলি কৈ পেলাই ল'ৰা ছোৱালী বন্ধু বান্ধৱো একেলগে থাকিব লগা হয়। লিভ ইন ৰিলেশ্যনশ্বিপত তেওঁলোক থাকে কিন্তু তেওঁলোকৰ লগত কোনো ধৰণৰ বেলেগ সম্পৰ্ক নাথাকে। মই বেয়া বুলি নকওঁ যে তেওঁলোকৰ কেতিয়াবা ভাই ককাই নিচিনাকৈ থাকে, বাই ভনীৰ নিচিনাকৈ থাকে বা কেতিয়াবা তেওঁলোক বন্ধুৰ নিচিনাকৈ থাকে বা তেওঁলোকৰ নিজৰ তেওঁলোকৰ পাৰ্টনাৰো থাকে কিন্তু তেওঁলোকে সুবিধাৰ কাৰণে অৰ্থনৈতিক অৰ্থাৎ বাহিৰৰ পৰা যোৱা ছোৱালী এজনী বা ল'ৰা এটাই এটা ঘৰ সিমান দামত কিনিব নোৱাৰে কাৰণে এইটো অৰ্থনৈতিকভাৱে সুলভ হ'বৰ কাৰণে কেতিয়াবা ল'ৰা ছোৱালী একেলগে থাকে। মই নিজে এডুকেশ্যনত পঢ়া, মই ল'ৰা ছোৱালী দুটা একেলগে থাকিলে আমি নিজে গোটেই জীৱনটো আমি এডেই কাম কৰিছোঁ। গতিকে মোৰ যিটো নজৰিয়া, মোৰ যিটো নিৰীক্ষণ, সেইটো নিৰীক্ষণত লিভ ইন ৰিলেশ্যনশ্বিপ সকলো ধৰণৰ লিভ ইন ৰিলেশ্যনশ্বিপৰ লগত যৌনতাৰ কথাটো থাকে বুলি থিৰাংকৈ ক'ব নোৱাৰে। আৰু এটা কথা, এই যে সময়ছোৱা মই যে ক'লোঁ কোনখিনি সময়ত সাধাৰণতে লিভ ইন ৰিলেশ্যনশ্বিপ কৰা হয় সেইখিনি হৈছে আপোনাৰ যৌৱনৰ সময়খিনি। সেইখিনি সময়খিনিত এক ধৰণৰ ডোপামিন বা এড্ৰিনেল ৰাছ এটা থাকে যে দুজন ল'ৰা ছোৱালী একেলগে থাকিব বিচাৰে বা তেওঁলোকে নিজক আকৌ আৱিষ্কাৰ কৰিব বিচাৰে। গতিকে প্ৰফেশ্যনেলিও ইয়াৰ বাধ্যবাধক লিভ ইন ৰিলেশ্যনশ্বিপৰ মটিভটো বেলেগ, মটিভ বুলি নকওঁ মই, কাৰকটো বেলেগ হ'ব পাৰে। বহুতে নিজৰ অসুবিধাৰ কাৰণে, আৰ্থিক অসুবিধাৰ কাৰণে একেলগে থাকে কিন্তু তেওঁলোকৰ সম্পৰ্ক নাথাকে। বহুতে মজবুৰিত থাকি পেলাই ভাড়াঘৰ এটা পাবলৈ থাকিব পাৰে, তাতো নাথাকে। আৰু বহুতে তেওঁলোকৰ যিটো মই কৈছোঁ এড্ৰিনেল ৰাছ যে জীৱনটো শৰীৰটো নতুনকৈ চাবলৈ বিচাৰিছে কিন্তু সেইটো ক্ৰাইম নহয়, তাৰ লগত ক্ৰাইমৰ দূৰতক কোনো ধৰণৰ সম্পৰ্ক একচুৱেলি নাই।